নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅত যেতিয়া আপোনালোকে সমৰ্থ পৰ্টেলত এপ্লাই কৰে আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পায় যে আপোনালোকৰ ক্যাটেগৰি সিলেক্ট কৰিব লাগে সাব ক্যাটেগৰি সিলেক্ট কৰিব লাগে ক্যাটেগৰি সাৰ্টিফিকেট নাম্বাৰ দিব লাগে আৰু ক্যাটেগৰি সাৰ্টিফিকেট ইস্যুইং ডেট দিব লাগে যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটে নাই আপোনালোকে কেনেকৈ এই সেকশনটো ফিল আপ কৰিব বহুত ছাত্ৰ ছাত্ৰীয়ে এই প্ৰবলেমটো পাইছে এতিয়া আপোনালোকক কৈ দিও যে ইয়াত দুটা অপচন আছে এটা হল যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট নাই জেনাৰেল কোটাত পৰি যাব অৰ্থাৎ আপোনালোকে জেনাৰেল সিলেক্ট কৰিয়ে এপ্লিকেশন প্ৰসিড কৰিব লাগিব বা সাবমিট কৰিব লাগিব আৰু এটা অপচন আছে যদিহে আপোনাৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন এপ্লাই কৰি দিব এপ্লাই কৰি দিয়াৰ পিছত আপোনালোকে ৰিসিপ্টখন ল'ব আৰু লগতে এখন ৰিকমেন্ডেশন লেটাৰ আপোনালোকে সাবমিট কৰিব লাগিব এটো এটা ৰিকমেন্ডেশন লেটাৰ হয় আপোনালোকক দেখুৱাই দিছো এনেকুৱা ৰিকমেন্ডেশন লেটাৰ আপোনালোকে ল'ব লাগিব ডিস্ট্ৰিক্ট এসোসিয়েশন থাকে তাৰ পৰা আপোনালোকে ল'ব লাগিব লৈ এই ৰিকমেন্ডেশন লেটাৰ এডমিশনৰ টাইমত দেখুৱাব লাগিব যেতিয়া এডমিশন হ'ব কলেজত গৈ ক'ব লাগিব যে মই এপ্লাই কৰিছো আৰু ৰিকমেন্ডেশন লেটাৰখনো কিন্তু আপোনালোকে দেখুৱাব লাগিব ৰিকমেন্ডেশন লেটাৰটোত আপোনাৰ নাম দিয়া থাকিব ফাদাৰ্স নেম মাদাৰ্স নেম দিয়া থাকিব এড্ৰেছ দিয়া থাকিব আৰু আপোনাৰ যি কমিউনিটি হয় সেইটো নাম দিয়া থাকিব এই যি ৰিকমেন্ডেশন লেটাৰ হয় এটো ওবিসিৰ কাৰণে হয় আপোনালোকৰ যদি এসসি বা এসটি হয় তেনে ক্ষেত্ৰত আপোনালোকৰ যি ৰিকমেন্ডেশন হয় সেই লেটাৰটোৰ ফৰমেট অকমান বেলেগ হয় প্ৰতিটো কাষ্টৰে ডিস্ট্ৰিক্ট এসোসিয়েশন থাকে তাত গৈ উপযুক্ত নথিপত্ৰ দি আপোনালোকে এখন ৰিকমেন্ডেশন লেটাৰ লৈ ল'ব আৰু যিখন আপোনালোকে সমৰ্থ পৰ্টেলত এপ্লাই কৰিব কাৰণ যদি কাষ্ট সাৰ্টিফিকেট আপোনালোকে এতিয়া এপ্লাই কৰে হয়তো কেইদিনমান লেট হ'ব পাৰে আৰু কাষ্ট সাৰ্টিফিকেটৰ ওপৰত ডিটেইলছ ভিডিও আপোনালোকৰ কাৰণে লৈ আনিম তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব তাত আপোনালোকক কম যে কম দিনৰ ভিতৰতে আপোনালোকে কেনেকৈ কাষ্ট সাৰ্টিফিকেট এখন পাব পাৰে যিসমূহে ৰেজিষ্ট্ৰেচন এতিয়ালৈকে কৰা নাই বা কাষ্ট সাৰ্টিফিকেটৰ প্ৰবলেমৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই আপোনালোকে এপ্লাই কৰি ল'ব কাষ্ট সাৰ্টিফিকেটখন কাষ্ট সাৰ্টিফিকেটৰ ভিডিও মই যিমান সোনকালে পাৰো আপোনালোকৰ কাৰণে লৈ আনিম যেন আপোনালোকে চাই আবেদন কৰিব পাৰিব আৰু সমৰ্থ পৰ্টেলটো আপলোড কৰিব পাৰিব আৰু যদি অলৰেডি আপোনালোকে কাষ্ট সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি দিছে এনেকুৱা ৰিকমেন্ডেশন লেটাৰ আৰু যিখন ৰিসিপ্ট আপোনালোকে পায় কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰাৰ অৰ্থাৎ একনলেজমেন্ট ৰিসিপ্ট এই দুটা অ্যাটাচ কৰি সমৰ্থ পৰ্টেলত আপলোড কৰি দিব আপলোড কৰোতে ভয় খাব নালাগে কাৰণ যদিহে সমৰ্থ পৰ্টেল ৰেজিষ্ট্ৰেচনৰ লাষ্ট ডেটৰ আগত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট নহয় তেনে ক্ষেত্ৰত আপোনালোকে এই উপায় ল'ব পাৰে আৰু যিসমূহে অলৰেডি কাষ্ট সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰি দিছে আৰু যদি ভাবে যে ৰেজিষ্ট্ৰেচনৰ লাষ্ট ডেটৰ আগলৈকে কাষ্ট সাৰ্টিফিকেট আহি যাব এনে ক্ষেত্ৰত আপোনালোকে অকন ৰৈ দিব যেতিয়া কাষ্ট সাৰ্টিফিকেটখন হৈ যায় তাৰ পিছতহে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব আৰু যদি ভাবে যে নহয় তেনে ক্ষেত্ৰত আপোনালোকে এই উপায়েৰে এপ্লাই কৰি দিব এডমিশনৰ টাইমত যে কলেজত দেখুৱাই দিব আৰু যদিও নহয় তেনে ক্ষেত্ৰত আপোনালোকে এই ৰিকমেন্ডেশন লেটাৰ আৰু একনলেজমেন্ট ৰিসিপ্টটো দেখুৱাই দিব পাৰে কলেজত আশা কৰো ভিডিওটো হেল্পফুল লাগিল আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই মোৰ চেনেলত ভিডিও দিয়া আছে অলৰেডি আপোনালোকে গৈ চাই ৰেজিষ্ট্ৰেচনটো কৰি ল'ব সমৰ্থ পৰ্টেলত এডমিশনক লৈ আপডেট বিলাক পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম